বাস্তৱত কি কৰিছিল সেয়া আছিল কেৱল শ্লোগান। এইবোৰ শ্লোগান হৈ ৰল। এটা কথা ঠিক যে আৰ্থিকভাৱে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিলে সেই মহিলা কেতিয়াও সবল হ'ব নোৱাৰে। আমি আজি আত্মনিৰ্ভৰ অসমৰ কথা কওঁ। আত্মনিৰ্ভৰ অসমৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে বহুতখিনি কৰিছে। সেইখিনি আপোনালোকে কি কৰিছে আপোনালোকে দেখি আছে। আৰু আত্মনিৰ্ভৰ নাৰী সমাজ অবিহনে কেতিয়াও আত্মনিৰ্ভৰ অসম সম্ভৱ নহয়। এইটো বাস্তৱ সত্য। আৰু এই বাস্তৱ সত্য উপলব্ধি কৰিয়েই মহিলা উদ্যমিতাৰ দৰে আঁচনি চৰকাৰে গ্ৰহণ কৰিছে। আৰু মই ভাবো, আমাৰ বিশ্বাস যে আপোনালোকে প্ৰতিগৰাকীয়ে চৰকাৰে যি ধন আগবঢ়াইছে সেই ধনৰাশিৰ সৎপ্ৰয়োগ কৰিব আৰু নিজকে স্বনিৰ্ভৰশীল কৰি তোলাত সফল হ'ব। ইয়াত মাননীয় মুখ্যমন্ত্ৰীৰ সদিচ্ছাতে ইয়াত আমি প্ৰায় 450টা SHG গোট কৰিছিলোঁ। 10 কোটি টকাৰ বিভিন্ন ধৰণৰ মহিলাক আমি দিছিলোঁ। তেখেতসকলেও নিষ্ঠাৰে কাম কৰি আছে। শ্ৰদ্ধা ৰাইজ, মই দীঘলীয়াকৈ নকওঁ। আজি এই চেগতে আমাৰ সমষ্টিৰ আমাৰ বোকাখাতৰ বাবে তেখেতে বিভিন্ন প্ৰকল্পৰ আজি পৰিকল্পনা কৰিছিল। এই ষ্টেডিয়ামখন তেখেতৰ বাবে হৈ উঠিল। এটা ইনস্পেকশ্যন বাংলো আপোনালোকে আহিলে দেখিব। মই অসমত ক'তো ইমান সুন্দৰকৈ সজোৱা দেখা নাই। তেখেতৰ সদিচ্ছাৰ বাবে এটা ইনস্পেকশ্যন বাংলো গঢ় লৈ উঠিল আৰু সেইটো তেখেতে আজি ভাৰ্চুৱেলি মুকলি কৰিব। ইয়াৰ উপৰিও বহুখিনি ৰাস্তা, বহুখিনি দলং আছে। এটা সময়ত 16 চনৰ আগত ইয়াত ভিতৰুৱা অঞ্চলৰ ৰাস্তা পদূলি নাছিল, কাৰণ ফ্লাড প্ৰুন এৰিয়া আছিল। তেখেতৰ সদিচ্ছাৰ বাবে আজি গাঁৱৰ ভিতৰলৈকে বহুত ৰাস্তা হৈছে, দলং হৈছে আৰু মথাউৰিবোৰ নিৰ্মাণ হৈছে, যিটো আমাৰ কাৰণে অতিকে প্ৰয়োজন আছিল, কাৰণ এই গোটেই এৰিয়াটো হৈছে ফ্লাড প্ৰুন এৰিয়া। ইয়াৰ উপৰিও এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অৰ্কিড পাৰ্ক তেখেতৰ সদিচ্ছাৰ বাবে নিৰ্মাণ হৈ আছে। সেয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত, সেয়াও আপোনালোকৰ বাবে আগবঢ়াব। এটা হিষ্টৰিকেল মিউজিয়াম হৈ উঠিব। মাটি দিয়া হৈছে, চৰকাৰে বাজেটতো ধন ধাৰ্য কৰিছে। তেখেতৰ সদিচ্ছাৰ বাবে এখন হস্পিটেল হৈ উঠিল। এখন পেট হস্পিটেলৰ নিৰ্মাণৰ কাম চলি আছে। আৰু ইয়াৰ উপৰিও আপোনালোকে জানে যে আমাৰ বহু বাগিচাত কেইবাখনো স্কুল গঢ় লৈ উঠিল, কেইবাখনো মডেল স্কুল। আজি বোকাখাতৰ নগৰতে দুখন ডাঙৰ ডাঙৰ প্ৰায় 8 কোটি টকাৰ স্কুল নিৰ্মাণ হৈ আছে। ইয়াৰ উপৰিও এখন মডেল কলেজ বোকাখাতৰ কহৰাত কাজিৰঙাত গঢ় লৈ উঠিল। ইয়াৰ উপৰিও বাগিচাবিলাকত হৈছে। এইটো আমাৰ আটাইৰে কাৰণে অত্যন্ত আনন্দৰ কথা। গতিকে বোকাখাতৰ বাবে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন আৰু অহা দিনবিলাক আৰু ভাল হ'ব। কাৰণ আপোনালোকে জানে যে বন্যপ্ৰাণী প্ৰকৃতিয়ে আমাক দিছে ব্ৰহ্মপুত্ৰ নদী, তাৰপিছত কাজিৰঙা অভয়াৰণ্য, তাৰ পাছত এটা পাহাৰ। কিন্তু মানুহ অহা যোৱা কৰিবৰ কাৰণে ৰাস্তা এটাটো বনাবই লাগিব, হাইৱেটো হ'ল। কিন্তু বন্যপ্ৰাণীৰ মৃত্যু ঘটে। আমি দেখিছোঁ যে বানপানীৰ সময়ত যেতিয়া পাহাৰলৈ বগাব খোজে মৃত্যু ঘটে। আৰু সেইকাৰণেই এটা এলিভেটেড কৰিডৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে খুব সোনকালে আৰম্ভ কৰাৰ কথা, সেই কথা মাননীয় মুখ্যমন্ত্ৰীয়ে ক'ব। আৰু আটাইতকৈ ডাঙৰ কথা যে উত্তৰ পাৰৰ লগত সংযোগ আমি কৰিবলৈ হ'লে কলিয়াবৰ হৈ যাব লাগে। এতিয়া নুমলীগড় হৈ গহপুৰলৈ মাত্ৰ আমাক আধা ঘণ্টাৰ সময় লাগিব। মাননীয় মুখ্যমন্ত্ৰীয়ে সেই কথাখিনি ক'ব। এইবিলাকতো কংগ্ৰেছ চৰকাৰৰ দিনত কল্পনা কৰা নাছিল, কল্পনা কৰিব পৰা নাছিল, ভাবিব পৰা নাছিল। কিন্তু ভাবিব নোৱাৰা কেতবোৰ কামেই মাননীয় মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বত, দূৰদৰ্শী নেতৃত্বত সম্ভৱ হৈছে। আৰু মই নিজেও দেখিছোঁ 24 ঘণ্টাই এনেকে কাম কৰা, ৰাইজৰ কাৰণে দেহা মাৰি কাম কৰা আৰু এজন জনদৰদী মুখ্যমন্ত্ৰী আমি কেতিয়াও ভৱিষ্যতে আৰু নাপাম। তেখেত দীৰ্ঘায়ু হওক। ভগৱানে তেখেতক অনাগত দিনত ৰাইজৰ হৈ কাম কৰিবলৈ, আমাৰ ৰাজ্যখন আগবঢ়াই লৈ যাবলৈ তেখেতক শক্তি দিয়ক। তেখেতৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব লাগে আৰু সেই দিশেৰে তেখেতে দ্ৰুতগতিত কাম কৰি আছে। আপোনালোকে জানে যে তেখেতৰ বাবেই যোৱা 5টা বছৰৰ ভিতৰত অসম দেশৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ ৰাজ্য হিচাপে স্বীকৃত হৈছে। আজি এই কথা ক'বলৈ পাই মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি বিগত 5টা বছৰত অসমৰ অৰ্থনৈতিক বিকাশ 45% বৃদ্ধি পাইছে আৰু লগতে GSDPৰ পৰিমাণ 3.49 লাখ কোটি টকালৈ বৃদ্ধি পাইছে। সৰ্বকালৰ অভিলেখ সৃষ্টিকাৰী এই সাফল্যৰ বাবে আমি গৌৰৱী অসমীয়া হিচাপে
আমি গৌৰৱী অসমীয়া হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ জোৰেৰে হাত চাপৰিৰে অভিনন্দন জনাবলৈ মই ৰাইজক অনুৰোধ জনালো। শ্ৰদ্ধেয় ৰাইজ, দীঘলীয়াকৈ নকওঁ, তেখেতৰ বহুত প্ৰগ্ৰেম আছে ইয়াৰ পৰা দিল্লীলৈকে যাবগৈ যোৰহাটৰ পৰা। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, কাজিৰঙা আমাৰ গৌৰৱ, এশিঙীয়া সময় গৌৰৱ। আজি দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ইয়াত আহি যোৱাৰ পাছত আজি আমি দেখিছো যে বহুত পৰ্যটকৰ সংখ্যা বাঢ়িছে, কিন্তু কংগ্ৰেছৰ দিনত দৈনন্দিন গড় হত্যা হৈছিল। কিন্তু যোৱা বছৰটোত এটাও গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰলস প্ৰচেষ্টাৰ বাবেই আজি এটাও গড় হত্যা হোৱা নাই। এইটো কম ডাঙৰ কথা নহয়। কাজিৰঙাক লৈ আমি গৌৰৱ কৰোঁ। মই দীঘলীয়াকৈ নকওঁ, মই সকলোকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আপোনালোকে যদি কিবা অসুবিধা পাইছে তেতিয়াহ'লে নিজ গুণে মৰিখন কৰিব, কাৰণ হয় স্বাভাৱিকতে আপোনালোকে আশাৰে আহিছে, আগ্ৰহেৰে আহিছে, উৎসাহেৰে আহিছে, তথাপি কষ্ট কৰবাত হ'ব পাৰে। মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো আৰু নতুন বছৰটো আপোনালোকৰ আটাইৰে বাবে শুভ হওক, সুখ সমৃদ্ধি হাঁহি আনন্দৰ হওক, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ইয়াত গণ্যমান্য যিসকল ব্যক্তি আছে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহিছে, মই সকলোকে বহুত বহুত ধন্যবাদ জনাই আৰু সংবাদ মাধ্যমৰ ব্যক্তিসকলকো বহুত বহুত ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ, নমস্কাৰ। ধন্যবাদ মহাশয়। শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া লোক নিৰ্মাণ পথ বিভাগৰ 13টা প্ৰকল্প, লোক নিৰ্মাণ গৃহ বিভাগৰ 3টা প্ৰকল্প, জলসিঞ্চন বিভাগৰ 1টা, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ 1টা আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ 4টা প্ৰকল্প উদ্বোধন কৰা হ'ব। লগতে লোক নিৰ্মাণ বিভাগৰ পথৰ 16টা, লোক নিৰ্মাণ বিভাগ গৃহৰ 1টা আৰু জলসিঞ্চন বিভাগৰ 1টা প্ৰকল্পৰ শিলান্যাস কৰা হ'ব। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আভাসী ৰূপত এই শুভ কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ মহাশয়। এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ সাৰুৱা ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো। ভালে আছে আপোনালোক? সকলোকে হেপী নিউ ইয়াৰ। ৰাতিপুৱা কেইটা বজাত আহিলে? কেইটা বজাত আহিলে মই শুনা নাই। ঠিক আছে, মই শুনিলো কোনোবাই কৈছে 5টা বজাত আহিছে, কোনোবাই কৈছে 6টা বজাত আহিছে। ঠিক আছে, প্ৰথমতে কোনে কোনে 5টা বজাত আহিলে হাত দাঙক। আচ্ছা, কোনে কোনে 6টা বজাত আহিলে হাত দাঙক। 7টা বজাত অহা কোনোবা আছেনে নাই? 7টা বজাত আৰু 8টা বজাত। তাৰমানে 8টা বজাত অহা মানুহ কোনো নাই। যোন আহিছে সব 8 বজাৰ আগতে আহিছে আৰু আধা মহিলা মাকসকল 5টা বজাতে আহিছে।
এতিয়া সঁচা কথা কওক, কালি ৰাতি শুলে নে নাই আপোনালোকে? কালি ৰাতি শুব পাৰিলে নে নাই? কোনে কোনে কালি ৰাতি একেবাৰে ভাল কৰি শুলে হাত দাঙকচোন। আৰু কোনে কোনে কালি ৰাতি শুব নোৱাৰিলে তেওঁলোকে হাত দাঙক। বাপৰে, আপোনালোকে মনত ভাবি আছে সোনকালে সোনকালে ৰাতি পুৱাব লাগে আৰু বোকাখাত গৈ পাব লাগে, হয়নে নহয়? এতিয়া অতুলা কিবা খোৱা বোৱা ব্যৱস্থা কৰিছে নে নাই? তাতে দায়িত্ব আছে। ৰাতিপুৱাটো চাহ তাহ খোৱা নাই হপায় ঘৰত, চাহ পানী খোৱা নাই। যি নহওক, যেনেকে চৰকাৰে ব্যৱস্থা কৰি দিছে তেনেকে চাহ একাপ খাব। কিন্তু আজি চেকখন লৈহে যাব, ঠিক আছে? যদি চেকখন লৈ নাযায়, ঘৰৰ মানুহজনেতো ৰাতিপুৱা চাহ খাব পৰা নাই। আপোনালোকেতো খোৱা নাই, আজিতো ঘৰৰ মানুহজনেও ৰাতিপুৱা চাহ খাব পৰা নাই। যদি চেকখন নোলোৱাকৈ যায়, আপোনালোকক বহুত জোকাব আজি। বহুত দিনৰ পৰা চিন্তা হৈ আছিল নহয়, চব জাগাতে শুনি আছো বিলাই আছে, আমাৰ বোকাখাত কেতিয়া আহিব, হয়নে? মই 56টা জাগাত 56টা সমষ্টিত ঘূৰি আজি বোকাখাতত। যোৱাকালি আমি সৰু পথাৰত আছিলো, আজি বোকাখাতত। এনেকে আমি 126টা সমষ্টিত আমি যাব লাগিব। আজিৰ সভাত আমাৰ মাজত উপস্থিত বোকাখাতৰ সন্মানীয় বিধায়ক, অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী ডাঙৰীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়া, আমাৰ দলৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়া, গণ পৰিষদৰ সভাপতি নিপেন বৰুৱা ডাঙৰীয়া, গণশক্তিৰ কাৰ্যকৰী সভাপতি মনেশ্বৰ কুটুম ডাঙৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী পূৰ্ণিমা দাস ডাঙৰীয়া, আমাৰ বোকাখাত মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন ৰত্নেশ্বৰ বৰুৱা ডাঙৰীয়া, সভাত উপস্থিত সন্মানীয় আইমাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ আজি মই 56টা সমষ্টিৰ সভাত অংশগ্ৰহণ কৰিলো। আৰু আজি বোকাখাততো খন্তেক সময় পিছতে আমি এই পুঁজি বিতৰণ কৰিম। আনহাতে আমাৰ মন্ত্ৰীসকলেও আন 10টা সমষ্টিত পুঁজি বিতৰণ কৰিছে। 68টা সমষ্টিত ইতিমধ্যে আমাৰ আইমাতৃসকলে পুঁজি লাভ কৰিছে। মই অত্যন্ত আনন্দিত যে বোকাখাত সমষ্টিত আজি 27,166 গৰাকী মাতৃয়ে উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব আৰু ইয়াৰে 25,552 গৰাকী গ্ৰাম্যাঞ্চলৰ 1,616 গৰাকী আমাৰ বোকাখাত মিউনিচিপাল এৰিয়াৰ বা আমাৰ নগৰ অঞ্চলৰ। আজি
এই পৰ্যন্ত আমি ৰাজ্যত 16,10,000 মহিলাক ইতিমধ্যে আমি পুঁজি বিতৰণ কৰিলো আৰু 16 লাখ মহিলাক আমি অহা 15-20 দিনৰ ভিতৰত এই পুঁজিৰ ধন বিতৰণ কৰিম। আজি আমি ইয়ালৈ আহিছো একো গৰাকী মহিলাই 10,000 টকাকৈ পাব, কিন্তু 27,000 মহিলাই যদি 10,000কৈ পায় সৰ্বমুঠ চৰকাৰে বোকাখাতত কিমান আজি খৰচ কৰিব লাগিব? 27 কোটি টকা। 27,000 এজনৰ কাৰণে 10,000, কিন্তু সকলোৰে যদি টকাটো আমি যোগ কৰি দিওঁ, আজি আমি কিমান পুঁজি বিতৰণ কৰিব লাগিব? 27 কোটি টকা। চৰকাৰে অসমত 16 লাখ মহিলাক এই আঁচনি দিলে আৰু 16 লাখক দিব। তাৰ মানে 32 লাখ মহিলাই এই আঁচনি লাভ কৰিব। এগৰাকী দুগৰাকী নহয়, 32 লাখ মহিলা। আপোনালোকে চিন্তা কৰক, 32 লাখ মহিলাক 10,000 টকা কৰি দিওঁতে চৰকাৰে কিমান খৰচ কৰিব লাগিব? 3,200 কোটি টকা। আজিলৈকে অসম আৰু ভাৰত স্বাধীন হোৱাৰ আজি প্ৰায় 80 বছৰ হওঁ আজিলৈকে আমাৰ অসমত মহিলাসকলৰ উদ্দেশ্যে অকল মহিলাৰ একাউণ্টত টকা সোমাব, মহিলাসকলৰ উদ্দেশ্যে ইমান ডাঙৰ আঁচনি কেতিয়াও লোৱা হোৱা নাছিলে। প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ চৰকাৰে প্ৰথমবাৰৰ বাবে আমাৰ অসমৰ মহিলাসকলক উদ্দেশ্য কৰি ইমান ডাঙৰ আঁচনি হাতত লৈছে। অকল যে মহিলা উদ্যমিতাই আমি হাতত লৈছো তেনেকে নহয়। যেনেকে আজি 32 লাখ মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব, তেনেকৈ আমাৰ অসমত 40 লাখ মহিলাই আজি অৰুণোদয় আঁচনি লাভ কৰিছে। 40 লাখ মহিলা অৰুণোদয় আৰু 32 লাখ মহিলা উদ্যমিতা। যদি বোকাখাতত আমি চাবলৈ যাওঁ, 27,000 মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব আৰু 31,844 গৰাকী মহিলাই অৰুণোদয় আঁচনি লাভ কৰিছে। মহিলাৰ লগতে আমাৰ ছোৱালীসকলো আজি নিযুত মইনা আঁচনি লাভ কৰিছে। 3.5 লাখ ছোৱালীয়ে কলেজত পঢ়িবৰ বাবে আজি নিযুত মইনা আঁচনি লাভ কৰিছে। আমাৰ বোকাখাতত প্ৰায় 2,000 ছোৱালীয়ে আজি নিযুত মইনা আঁচনিৰ দ্বাৰা উপকৃত হৈছে। আমাৰ অসমত বহুত চৰকাৰ আহিছে গৈছে, কিন্তু আজিলৈকে মহিলাসকলক উদ্দেশ্য কৰি ইমান ডাঙৰ আঁচনি
কোনেও ল'ব পৰা নাছিল। মই যেতিয়া বিধানসভা নিৰ্বাচনৰ সময়ত কৈছিলোঁ যে আমি 830 টকাকৈ মহিলাসকলৰ বেংকৰ একাউণ্টত টকা দিম, কংগ্ৰেছৰ মানুহসকলে কৈছিলে যে এইটো সম্ভৱ নহয়। ইলেকশ্যনৰ আগত কৈছে, ইলেকশ্যনৰ পিছত ই বন্ধ হৈ যাব। ইলেকশ্যনৰ আগত পাইছিলে 18 লাখ মহিলাই, আজি পায় 40 লাখ মহিলাই, আৰু 830 টকাৰ পৰা ই গৈ গৈ 1250 টকাত পৰিণত হ'ল। মোদী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল দিয়া আৰম্ভ কৰিলে। সকলোৱে ভাবিছিলে যে কোভিড বা কৰোনা শেষ হৈ যোৱাৰ পিছত বিনামূলীয়া চাউলৰ আঁচনি বন্ধ হৈ যাব, কিন্তু আঁচনি বন্ধ নহল। আজি আমাৰ প্ৰতিটো পৰিয়ালে বিনামূলীয়া চাউল চৰকাৰৰ পৰা লাভ কৰিছে। আজি আমাৰ বোকাখাতত আমি যদি চাবলৈ যাওঁ, আমাৰ বোকাখাত সমষ্টিত 39,850টা পৰিয়ালে আজি বিনামূলীয়া চাউল লাভ কৰিছে। মানুহে ভাবিছিলে যে বিনামূলীয়া চাউলতে শেষ হৈ যাব। নতুনকৈ আৰম্ভ হ'ল যে 117 টকাত 1 কেজিকৈ দালি পাব, 1 কেজিকৈ চেনি পাব, 1 কেজিকৈ নিমখ পাব। মানুহে ভবাই নাছিলে যে 117 টকাত আৰম্ভ হৈছে আৰু এই মাহত আমি 100 টকাতে 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ পোৱা আমি আৰম্ভ কৰিম। আপোনালোকে পাইছেনে নাই 100 টকাত? কোনে কোনে কিনিলে এই মাহত হাত দাঙকচোন। আৰু যিসকলে কিনা নাই, আপোনালোকে কিনি ল'ব পাৰিব। এতিয়া মই যোৱাকালি সৰু পথাৰত কৈছো, নভবাকৈ ইমানবোৰ কাম হৈ আছে। লাখপতি বাইদেউ ভবাই নাছিলো, অৰুণোদয় ভবাই নাছিলো, নিযুত মইনা ভবাই নাছিলো। এতিয়া নিযুত মইনাৰ লগতে 1 ফেব্ৰুৱাৰীৰ পৰা বাবু আঁচনিও আহি আছে। ল'ৰাবিলাকেও এতিয়া পঢ়াৰ খৰচ পাব। এতিয়া যোৱাকালি মই সৰু পথাৰত কৈছো, সোনকালে সোনকালে বিজেপি চৰকাৰ আকৌ এবাৰ বনাই দিয়ক, দালি নিমখ চেনিও বিনা পইচাত পোৱা আৰম্ভ হৈ যাব, যে পইচাও দিব নালাগে। বনাবনে নাই বিজেপি চৰকাৰ? কোনে কোনে বিজেপিক ভোট দিব হাত দাঙকচোন, মই চাওঁ এবাৰ। বাপৰে, অতুল দাক চবে ভোট দিব। আমাৰ ইয়াত কিন্তু পদুম মানে হাতী, সেইটো জানে নে নাই সকলোৱে? কোনে কোনে জানে? সকলোৱে জানে। বাপৰে, বোকাখাতৰ মানুহ বহুত স্পীডত আছে, মোতকৈও স্পীডত আছে। তাৰ মানে আজি বিজেপি আৰু এজিপিৰ চৰকাৰে প্ৰতিটো বছৰতে আমি ৰাইজৰ কাম কৰি কৰি গৈ আছো। এনেকুৱা নহয় যে অকল আমি ৰাইজক সুবিধা দিছো, তাৰ লগত ৰাইজৰ কাম কৰিছো। কাজিৰঙাত বছৰত 50টাকৈ গড় মৰিছিলে, আজি গড় নমৰে। গড় মাৰিব অহা মানুহকেইটা মৰিব, কিন্তু গড় নমৰে। এতিয়া কোন মৰিব?
আগতে বেচেৰা গড় কেইটা মৰিছিল, এতিয়া গড় মাৰিব অহা মানুহকেইটাৰ বুকুতে গুলি লাগিব। এয়া হৈছে বিজেপিৰ চৰকাৰ। চোৰাং চিকাৰীবিলাকেও গম পালে যে এতিয়া ৰকিবুল হুছেইন মন্ত্ৰী হৈ থকা নাই, গতিকে কাজিৰঙাৰ ওচৰে পাজৰে অহাৰ দৰকাৰ নাই, দূৰে দূৰে থাকিব লাগে, ইয়াত আহিলে মৰিব লাগিব। আজি এটাও গড় নমৰা হৈ গ'ল। আমাৰ অসমৰ মাটি বাৰীবিলাক অচিনাকি মানুহবিলাকে দখল কৰি আছিলে, কাজিৰঙাত উচ্ছেদ হ'ল, সৰু পথাৰত উচ্ছেদ হ'ল, আজি তেজপুৰত উচ্ছেদ চলি আছে। আপোনালোকে ভাবি আচৰিত হ'ব, আমাৰ চৰকাৰে কিমান মাটি মুকলি কৰিলে? 1 বিঘা 2 বিঘা 3 বিঘা নহয়, 1,60,000 বিঘা মাটি আজি আমি অচিনাকি মানুহৰ পৰা উদ্ধাৰ কৰিছো। কিমান মাটি? 1,60,000 বিঘা মাটি। আৰু কিমান কৰিব আছে? 12 লাখ বিঘা মাটি। আমাৰ হাতত 1 বিঘা মাটিয়ে নাই, আমাৰ হাতত 5 বিঘা মাটি নাই, আৰু তেওঁলোকে কিমান ৰাখি থৈছে? 12 লাখ বিঘা মাটি। আজি আমি সেই মাটিবোৰ মুকলি কৰিছো। ল'ৰা ছোৱালীক অকল পঢ়ুৱাই নাই, ঘোষ নিদিয়াকৈ বিনা পইচাত চৰকাৰী চাকৰি পোৱাৰ ব্যৱস্থা কৰিছো। 1 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আছিলে, ইতিমধ্যে 1.5 লাখ চাকৰি ল'ৰা ছোৱালীয়ে পাই গ'ল, কোনেও 1 টকা পইচাও দিবলগীয়া হোৱা নাই। আগতে কি আছিল? চাকৰি এটাৰ কাৰণে 5 লাখ 10 লাখ টকা আমি ঘোষ দিব লাগিছিল। আজি অসমত পৰিৱেশ সলনি হৈছে। আজি ইমান দিনে বোকাখাতৰ মানুহ যেতিয়া গুৱাহাটীলৈ যায়, আমাক 4 ঘণ্টা লাগে। আজি মই ৰাতি কলিয়াবৰত আছিলো, ৰাতিপুৱা মই ভাবিলো গাড়ী দি যাওঁ, ড্ৰাইভাৰক সুধিলো কিমান সময় লাগিব, যে ছাৰ কাজিৰঙাত লাহে লাহে যাব লাগে, 1 ঘণ্টা 20 মিনিট লাগিব। কিমান লাগিব? 1 ঘণ্টা 20 মিনিট। 18 তাৰিখে মোদী ডাঙৰীয়াই বোকাখাত আৰু কলিয়াবৰত ফ্লাইঅভাৰেদি লগাই দিবৰ কাৰণে আহিব। কিমান দীঘল ফ্লাইঅভাৰ হ'ব? 34 কিলোমিটাৰ। দেশৰ ভিতৰতে, এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ ফ্লাইঅভাৰ হ'ব। এতিয়া কলিয়াবৰ যাই পাওঁতে কিমান দেৰি লাগিব? 15 মিনিট। তাৰমানে গুৱাহাটী গৈ পাওঁতে কিমান দেৰি লাগিব? 3 ঘণ্টা 15 মিনিট। আগতে কল্পনাও কৰিব আমি পাৰিছিলো কিমান সময় লাগিব? বোকাখাত পালো মানে কলিয়াবৰ পালোৱেই। যাৰ কাজিৰঙা দি যাব ইচ্ছা আছে কাজিৰঙা দি যাব, যাৰ ওপৰেদি যাব ইচ্ছা আছে ওপৰেদি যাব। আকৌ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত আগত কিমান বিয়া বাৰু হৈছিল মই নাজানো, গহপুৰ গোলাঘাটৰ মাজত, কিন্তু আমাৰ মিচিং মানুহ বহুত গহপুৰতো আছে, বোকাখাততো আছে। এতিয়া গহপুৰৰ পৰা আমাৰ নুমলীগড় পানী তলেদি যাব, 10 মিনিটত গৈ গহপুৰ পাই যাব। তাৰো কাম আমি আৰম্ভ কৰিম সোনকালে। তাৰমানে আপোনালোকে চিন্তা কৰক। আকৌ মোক দিল্লীৰ পৰা কৈছে যে ছাৰ মিটিঙত আপুনি অকল গাড়ী যোৱা বুলি কয়, আমি ৰেলো তলেদি পঠাম, ব্ৰহ্মপুত্ৰ তলেদি। অকল গাড়ী নাযায়, ৰেলো যাব। তাৰমানে আপোনালোকে চিন্তা কৰক, এই বোকাখাতৰ পৰিৱেশ কি হ'ব গৈ আছে। নুমলীগড় ৰিফাইনেৰী, সুৰংগৰ আৰম্ভণি বোকাখাত, ফ্লাইঅভাৰৰ আৰম্ভণি বোকাখাত, গুৱাহাটীৰ পৰা এতিয়া বোকাখাত
ৰিং এটাৰ সমান দূৰ হ'ব। চিঞৰ মাৰিলে ইয়াত অতুলদাক মই পায়ে যাম। ইমানে দূৰ হ'ব। ৰাতিপুৱা 7টা বজাত ঘৰৰ পৰা ওলাব, 10টাত দিছপুৰ গৈ পাই গ'ল। আমি কেতিয়া এনেকুৱা দিন ভাবিব পাৰিছিলো? আজি অকল অৰুণোদয় নহয়, বিনামূলীয়া চাউল নহয়, বাঁহৰ পৰাও আমি আজি তেল উলিয়াইছো। কেইদিনমান আগতে মোদী ডাঙৰীয়াই বাঁহৰ পৰা তেল ওলোৱা ফেক্টৰী আৰম্ভ কৰি থৈ গ'ল। এতিয়া আমি নতুনকৈ কাম কৰি আছো, বাঁহৰ পৰা এটা তেল উলিয়াম, যিটো তেলেদি উৰাজাহাজ চলিব। তাৰ ইংৰাজীত নাম কি কয়? চেফ, ছাষ্টেইনেবল এভিয়েশ্যন ফুৱেল। বাঁহটো চিপি আমি তেল উলিয়াম আৰু সেই তেলেদি আমি দিল্লীলৈকে ফ্লাইটেদি যাব পাৰিম। তাৰো কাম আমি আৰম্ভ কৰিছো। জাগিৰোডলৈকে গ'লে দেখাই পায় কিমান ডাঙৰ উদ্যোগ বনি আছে, ছেমি কণ্ডাক্টৰ। এইবিলাক আগত অসমত কেতিয়াও নাছিলে। এতিয়া অতুলদা ইয়াতে আধাৰশিলা স্থাপন কৰালে। মইতো হিচাপে কৰিব পৰা নাই যে কিমান ৰাস্তা। বোকাখাটৰ IB হ'ল, কমলামিৰি আলিৰ পৰা গোসানী থান, কণফলাজান সংযোগী পথ, বামুণগাঁও তিনিআলিৰ পৰা মথাউৰি সংযোগ পথ, ৰঙামণিৰ পৰা গড়গুৰি আলি, পথৰি তিলিআলিৰ পৰা চেলেক গাঁও, কৈ থাকক, শেষ নহয়। ইমানে ৰাস্তা। ধোদৰ আলিৰ পৰা পশ্চিম ধোদাং প্ৰাথমিক বিদ্যালয় সংযোগী, বিহৰা বাগিচা আৰু এসোপা প্ৰায় বহু কেইখন দলং, স্বাস্থ্য কেন্দ্ৰ, পশুপালন, পশু চিকিৎসা বিভাগৰ পেড হস্পিটাল, কাজিৰঙাত অৰ্কিড পাৰ্ক আৰু কেইবাখনো দলং। 2 নম্বৰ বকুল চাপৰিৰ পৰা দেৱীথান হৈ কাঞ্চা চাপৰি দলং, জুলুঙা ভেটিৰ পৰা মিচিমিয়াটি ছগুৰি হৈ বৰটিকা সংযোগী দলং, চেলেক গাঁৱৰ পৰা দুচুটিমু গাঁও সংযোগী, ৰাগদিয়াৰ পৰা মিচিয়াটি হৈ ৰঙাগ্ৰাম, মথাউৰিৰ পৰা কেমেৰি গাঁও দলং, দুচুটিমুখৰ পৰা কাঞ্চা চাপৰি দলং, নাগকাটিৰ পৰা গোসাই চাকপৰি সংযোগী দলং, নাচনি পথাৰৰ পৰা তালচিবাৰী সংযোগী দলং। কৈ কৈ শেষে নহয়। আজি দুচুটিমুখ হস্পিটাল পথৰ দলং, বালিচাপৰিৰ পৰা নাগকাটি হৈ কমলামিৰি পথৰ দলং। ইয়াতে গাই গাই শেষ কৰিব নোৱাৰি। ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নতুন গৃহ নিৰ্মাণ 7 কোটি টকা। ইমানবিলাক কাম, এভিকশ্যন, গড় মাৰা বন্ধ, অৰুণোদয়, উদ্যমিতা, বিনামূলীয়া চাউল, কম টকা দালি, চেনি, এলিভেটেড কৰিডৰ, ফ্লাইঅভাৰ, টানেল। আপোনালোকে চিন্তা কৰক, 2016 আৰু 21 চনত আপোনালোকে বিজেপি আৰু এজিপি দলক ভোট দিয়াৰ কাৰণে আমাৰ ৰাজ্যখনে আজি উন্নয়নৰ এটা নতুন দিগন্তলৈ যাব পাৰিছে। 1.5 লাখ পৰিয়ালে চাকৰি পাইছে, পৰিয়ালকেইটা উদ্ধাৰ হৈছে। আপোনালোকৰ ল'ৰা ছোৱালী আজি পঢ়িবৰ কাৰণে ভাল পায় যে পঢ়িলে চাকৰি এটা পাব পাৰো। আজি তেনে এক পৰিৱেশত আমি আপোনালোকৰ মাজত উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিব আহিছো। বহুতে ভাবে যে এইটো 10,000 টকা দিয়া আঁচনি। এইটো 10,000 টকা দিয়াৰ আঁচনি নহয়। এই আঁচনিটো হ'ল অসমৰ মহিলাক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈ প্ৰেৰণা দিয়া আৰু লাখপতি বাইদেউ বনোৱা। লাখপতি বাইদেউ মানে কি?
যিগৰাকী মহিলাই বছৰত 1 লাখ টকাতকৈ বেছি ব্যৱসায় কৰে। আজি আমাৰ অসমত আমাৰ বহুতে নাজানে 40 লাখ মহিলা গোটত সদস্য আছে আৰু 40 লাখ সদস্যাৰ 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হৈছে। তাৰ মানে লাখপতি বাইদেউ হোৱাটো ইমান টান কাম নহয়। 8 লাখ মহিলা আমাৰ ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। আমাৰ বোকাখাততো বহুতো লাখপতি বাইদেউ আছে। এনেকুৱা নহয় যে আমাৰ বোকাখাতত লাখপতি বাইদেউ নাই। মোক অলপ আগতে মই আমাৰ অফিচাৰসকলক সুধিছিলো যে বোকাখাতৰ বেছি নহয় 2 গৰাকী লাখপতি বাইদেউৰ নাম মোক দিব লাগে। তেওঁলোকে মোক ক'লে যে আমাৰ ইয়াৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ নৱজাগৰণ আত্মসহায়ক গোটৰ নিৰ্মলা শৰ্মা বাইদেৱে গাখীৰ দুগ্ধ প্ৰামেৰে মাহত 48,000 টকা উপাৰ্জন কৰে। বছৰত কিমান হ'ব? 5,70,000 টকা। আমাৰ বাদুলিপাৰ গাঁৱৰ ৰিজু দাস বাইদেৱে টেইলৰিং আৰু কাপোৰৰ দোকান দি মাহত 27,000 টকা উপাৰ্জন কৰে। বছৰত কিমান কৰে? 3,24,000 টকা। এনেকুৱা মহিলা কিমান আছে? 8 লাখ। যদি 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে, আমি কিয় নোৱাৰিম? আমিও পাৰিম। চৰকাৰে আমাক অলপ অলপ সহায় কৰক, আমি লাখপতি বাইদেউ হ'ব পাৰিম। আৰু আপোনালোকক আমি সহায় কৰিম লাখপতি বাইদেউ হ'বৰ কাৰণে। আৰু সেই কাৰণেই আজি আমি ইয়াত গোট খাইছো। 10,000 টকা আৰম্ভণি, 10,000 টকা শেষ নহয়। আজিৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ল, শেষ হোৱা নাই। আমি এই 10,000 টকাটো লৈ যদি উচিত তাৰ ব্যৱহাৰ কৰিব পাৰো, চৰকাৰে লাহে লাহে আমাক আগুৱাই লৈ গৈ থাকিব। কেনেকে আমি উচিত ব্যৱহাৰ কৰিম? প্ৰথম, আজি আমি 10,000 টকা চৰকাৰৰ পৰা পাম আৰু 10,000 টকাটো আমি 3 ধৰণে ব্যৱহাৰ কৰিম। এটা, আজি টকাটো লৈ টকাটো আমি গোটত জমা দিম, আমাৰ গোটৰ একাউণ্টত দিম। যোনে ব্যৱসায় কৰে সেই মহিলাগৰাকীক আমি ঋণ দিম। মহিলাগৰাকীয়ে কাম কৰিব, টকা ঘূৰাই দিব, আকৌ দ্বিতীয় মহিলাগৰাকীক দিম। আমাৰ গ্ৰুপ চলি থাকিব। কিছুমান মহিলাই ক'ব যে আমি গ্ৰুপত নিদিওঁ। কোনো কথা নাই। গ্ৰুপত নিদিলে আমি কি কৰিম? আমাৰ 10,000 টকাৰে আমি নিজে কিবা এটা কৰিব চেষ্টা কৰিম। গৰু কিনিলো, চিলাই মেচিন কিনিলো, সৰু দোকান দিলো, তাঁতশালৰ কাৰণে সূতা কিনিলো, ছাগলী বা মৌ-মাখি, আমি কিবা এটা উৎপাদনমূলক কামত এই 10,000 টকাটো খৰচ কৰিলো। 3 নম্বৰ, মই ব্যৱসায় কৰিব পাৰো কিন্তু মোৰ ভয় লাগে। আমি কি কৰিম? আমাৰ হাজবেণ্ডৰ এখন দোকান আছে, তেওঁৰ ফিচাৰী আছে,
তেওঁৰ খেতি আছে, তেওঁ মাছৰ ব্যৱসায় কৰে, তেওঁৰ ব্যৱসায়ত এই 10,000 টকাটো আমি লগাই দিম। 3টা ৰাস্তা দিলো, গোটত দিয়ক, নিজে কৰক, নহলে আমাৰ হাজবেণ্ডৰ লগত লগ লাগি কিবা এটা উৎপাদনমূলক কাম কৰক, ঘৰৰ ব্যৱসায়টো শক্তিশালী কৰক। 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত আহিম, বাইদেউ 10,000 টকাটো কি কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হ'ল, মোবাইলটো নতুন কৰি ললো। কাৰ কাৰ ইচ্ছা আছে? কোনে কোনে মোবাইল কিনাৰ মন আছে হাত দাঙক। কাৰো ইচ্ছা নাই, ঠিক আছে। তাৰপিছত সুধিম, বাইদেউ টকাটো ক'ত গ'ল? বোলে বিহু আহিয়ে গ'ল আৰু কাপোৰ কানি কিনিলো। কিছুমানে কব যে টকাটোতো ললো, মাঘ বিহু আহি গ'ল, পিকনিক খাব মন গ'ল আৰু টকাটো আকৌ দিব নহয়। ঠিক আছে। আকৌ মহিলা বাইদেউৰ ঘৰত গলো, বাইদেউ কি কৰিলে? বোলে আমি গোটত টকাটো লৈলো, গোটৰ একাউণ্টত এতিয়া কাম হৈ আছে। বোলে মই নিজে এই চিলাই মেচিন কিনিলো, সৰু দোকান দিলো, মৌ-মাখি পুহিলো। ঠিক আছে। বোলে আমাৰ ঘৰৰ মালিকৰ দোকানখন এতিয়া ডাঙৰ কৰিলো, সেইটোও ঠিক আছে। ৰিক্সা চলাইছিলে, আমি নিজৰ ৰিক্সা এখন কিনিলো, সেইটোও ঠিক আছে। বোলে ঘৰৰ ফিচাৰীটোত মাছৰ পোনা আনিলো, এতিয়া মাছবিলাক ডাঙৰ হৈছে, সেইটোও ঠিক আছে। যি কেইগৰাকী মহিলাই এই টকা কেইটা মই কোৱাৰ দৰে ব্যৱহাৰ কৰিব, আমি তেওঁলোকক এই বোকাখাট ষ্টেডিয়ামত আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকাকৈ আমি দিম। কাক কাক লাগিব 25,000? 25,000 কাক কাক লাগিব? হাত দাঙক। কিন্তু মোবাইল কিনিলেতো নাপাব। চবে কাম কৰিব নে নকৰে? ডাঙৰ কৰি কৰিব নে নকৰে? এতিয়া 25,000 লৈ যোৱাৰ পিছত তৃতীয় বছৰত আমি আকৌ আহিম। 10,000 টকা এই বছৰ হ'ল, অহা বছৰ 25 হ'ল, আকৌ আমি আহিম। বাইদেউ 10ও পালে, 25ও পালে, কি কৰিলে? বোলে এতিয়া মোৰ ব্যৱসায়টো ডাঙৰ হ'ল, 10,000ও পালো, 25,000ও পালো, এতিয়া কাম ভাল কৰি চলি আছে। তেতিয়া তৃতীয় বছৰত আমি আকৌ আপোনালোকক মাতিম আৰু তৃতীয় বছৰত আমি আপোনালোকক কিমান দিম? 50,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। 50,000 লোৱা মানুহ অলপ কম হ'ব, হাত চাপৰিখিনি কম হৈছে। মোৰ টকা বাচিব নেকি? কাক কাক 50,000 লাগিব? টকা নাবাচে তাৰমানে। মই হাত চাপৰিটো অলপ লাহে লাহে দেখি ভাবিলো যে বাচিলো, মোৰ টকা অলপ কমিব বুলি। লাগিব নে নাই 50,000? তেতিয়াহ'লে মই কোৱা ৰাস্তা দি আপোনালোকে এই কামখিনি আগুৱাই লৈ যাওক। এতিয়া মোক এটা কথা কওক, আমাৰ কোন কোন মহিলাৰ ঘৰত, এটা ঘৰত আমি 2টা নিদিওঁ, এটা ঘৰত আমি এগৰাকীক দিওঁ, কাৰ কাৰ ঘৰত অৰুণোদয় আছে হাত দাঙকচোন। এতিয়া কাৰ কাৰ নাই হাত দাঙক। নাইতো অলপ কম, আছেতো বেছি। যি নহওক
অতুল দাক মই আজি আৰু 2000 অৰুণোদয় দি থৈ যাম, যাতে নোপোৱাবিলাকেও পাব পাৰে। হ'ব অতুল দা, নোপোৱা বাইদেউসকলক দিবৰ কাৰণে আপোনাক মই আৰু 2000 অৰুণোদয় আজি দি থৈ গলো। ঠিক আছে, একদম। এতিয়া আপোনালোকে কব, মামাইটো লাখপতি হোৱাৰ কথা কলে, বিহু খোৱাৰ কথা একো নকলে। বিহুটো খাব লাগিব, বহাগ বিহু আহিব। এতিয়া আপোনালোকক লাখপতি হবৰ কাৰণে নহয়, লৰা ছোৱালীক বিহুত কাপোৰ দিবৰ কাৰণে আৰু নিজেও এখন কাপোৰ ল'বৰ কাৰণে 20 তাৰিখে মই আপোনালোকক কি দিম? 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় পৰিয়ালক কি দিম? কোনে কোনে জানে? ডাঙৰ কৰি কওক। 8000 দিম। মইতো দিম বুলি কলো, কিন্তু পাম পাম কাৰ কাৰ লাগি আছে? মইতো এনেও কব পাৰো। মই এনে কওঁ নে নকওঁ? মই কলে কামটো হয় নে নহয়? একদম সঁচা কথা কবচোন। মই যে কলো যে 20 তাৰিখে 8000 টকা মই দিম, কাৰ কাৰ মনত লাগে যে টকাটো পাম বুলি? সকলোৰে বিশ্বাস আছে? যদি এই বছৰ মই 10000 দিলো, 20 তাৰিখে 8000 দিলো, অহা বছৰ 25000 দিম বুলি কোনে কোনে বিশ্বাস কৰে? কৰে? 50000 পাম বুলি কোনে কোনে বিশ্বাস কৰে? আৰু লাষ্টত মই সুধো, বিজেপিক ভোট দিমেই বুলি কাৰ কাৰ মন আছে? তেওঁলোকে হাত দাঙক। বঢ়িয়া। এতিয়া 10000ও পাব লাগিব, 8000ও পাব লাগিব, 25ও পাব লাগিব, 50ও পাব লাগিব, লৰাই চাকৰিও পাব লাগিব, অসমখনো আগবাঢ়ি যাব লাগিব, আৰু বিজেপি এজিপিক ভোটো দিব লাগিব। হয় নে নহয়? একদম। আৰু একদম অতুল দাক মৰমতে ভোটটো দিবই লাগিব দেই। অতুল দাকটো হাতীত দিব লাগিব ধুনীয়াকৈ। ঠিক আছে? সকলোৱে সুন্দৰ কৰি আপোনালোকে আজি টকাটো লৈ যাব। 27000 মহিলা একেলগে লাইন পাতিলে বহুত দেৰি লাগিব। ৰাতিপুৱাটো চাহু খাই অহা নাই, পেটটোৱে অলপ পিছতে কামুৰিব আৰম্ভ কৰিব। কামুৰিছে নেকি ইতিমধ্যে? ঠিক আছে। সেইকাৰণে আপোনালোকক আমি সোনকালে সোনকালে বিদায় দিম। কেনেকে দিম? আমি মঞ্চত ভিঅ বাইদেউসকলক চেক কেইখন দি দিম। ভিঅ বাইদেউসকলে তাতে বহি থাকিব। গোটৰ সভানেত্ৰী কোন কোন আহিছে হাত দাঙক। সভানেত্ৰীসকলে উঠি গৈ তাৰ পৰা 10খন চেক লৈ আহিব আৰু সদস্যসকলক ইয়াতে বিতৰণ কৰি দিব। চেক লৈ আপোনালোক ঘৰলৈকে যাব। কিন্তু কোনবাই যদি ভাবে যে চেকখন ঘৰতে ল'ম, আৰু ঘৰত যোৱা মানে পকেটৰ পৰা 300-250 টকা যাবই, আৰু বোলে যোৱাৰ খৰচ, আহাৰ খৰচ 200, 300, 250 ফাইন লাগি যাব। সেইকাৰণে যি কষ্ট হয় হ'ব, ইয়াতে বহি থাকিব আৰু চেক লৈহে ঘৰত যাব। হ'বনে নহ'ব? চেক লৈ ঘৰত যাব। চেক নোলোৱাকৈ কোনেও ঘৰত নাযাব। পুনৰ এবাৰ আপোনালোক সকলোকে মই মাঘ বিহুৰ শুভেচ্ছা যাচিলো, ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা যাচিলো। এনেকৈ আপোনালোকে আমাক সাহস দি থাকিব, এনেকৈ আপোনালোকে আমাক মৰম দি থাকিব। আমি আপোনালোকৰ কাৰণে কাম কৰি কৰি গৈ থাকিম। মোৰ লগত সকলো একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, অতুল বৰা, অতুল বৰা। বহুত বহুত ধন্যবাদ।